যদি মই কিবা ভুল কৰিছোঁ তেতিয়াহ'লে আপোনালোকে কওক মোৰ কিবা ভুল আছে। এয়া চাওক, মই বেৰ দি দিছোঁ যেন সিহঁতৰ খেতি মোৰ ছাগলীয়ে নষ্ট নকৰে বুলি। কিন্তু যদি কিবা এটা পাতত খোৱা বস্তু দিয়ে সেইটোতো খাব যাবই ন। এতিয়া যেনেকৈ চৰাইকেইজনী আহিছে খাব, সিহঁতেতো বুজি নাপায়, সৰু বাচ্চাৰ দৰে খাব দিছে, খাব যাওঁ। মুখৰ আগত বিষ দি থৈ গৈছে আমি নথকাত। আমি যেতিয়া ঘৰৰ পৰা বাহিৰত কাম কৰিব গৈছোঁ, মাও গৈছে ময়ো গৈছোঁ, তেতিয়া সিহঁতে এইজনীৰ মাক, পোৱালীজনীৰ মাক, এতিয়া পোৱালীজনী বিচাৰি আছে, কান্দি আছে, গাখীৰ খোৱা পোৱালি আছিলে হা, মুখৰ আগত খাবৰ কাৰণে এনেকৈ বিষ দি থৈ গৈছে। আপোনালোকে কওক ৰাইজ, এইটো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? আৰু মই ভিডিঅ'টো ডাঙৰ নকৰোঁ, এইখিনিয়ে মই আপোনালোকক জনাব বিচাৰিছিলোঁ, জনালোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে। যদি কিবা ভুল দুখ হয় মোক ক্ষমা কৰি দিব। গাইজ, এইবিলাক যে বিষ দিয়া বস্তুবিলাক চৰাই চিৰিকটিবিলাকে খাই খাই মৰি আছে, সেইকাৰণে মই এই বাল্টিং লৈছোঁ। এতিয়া চব এইবিলাক উঠাম, সিহঁতে যি কয় ক'ব, যি হয় হ'ব। কিয় জীৱ জন্তু এনে মাৰি আছে, এইবিলাক বিষ দিছে, এইবিলাক মই এতিয়া উঠাম, উঠাই কিনে চব পানীত পেলাই দিম। নহ'লে এইবিলাক থাকিলে চৰাই আৰু মৰিব। যিমান দালি আছে সিমানকেইটা জীৱ যাব, যিমান ভাত আছে সিমানকেইটা জীৱ যাব। সেইকাৰণে মই গোটেই বিষখিনি আজি উঠাই কিনে চব পানীত পেলাই দিম বুলি ভাবিছোঁ। নহ'লে মোৰতো ধৰক, মোৰতো বান্ধা আছে, একো নহয়, এটা গ'ল আৰু কিবা এটা ভুলত। এই চাওক, এইবিলাক যদি চৰাইবিলাকে খায়, এটাতো মৰিছে, এইবিলাক থাকিলে চৰাইবিলাক মৰিব। দেখিছেনে, ইমান নিৰ্দয়া মানুহ, এনেকৈ বিষ দি থৈ গৈছে। এয়া, এইবিলাক কৰাৰ আগতে অলপ ভাবিব লাগে। সৰু বাচ্চা নহয় সিহঁত বয়সীয়াল মানুহ, আমাতকৈ বহুত ডাঙৰ ডাঙৰ। এয়া দেখিছেনে, এনেকৈ এইবিলাক যিমান থাকিব, চিৰাৰ লগত দিছে নে ভাতৰ লগতে দিছে নাজানো, ভাতৰ লগতে দিছে। এইবিলাক দেখিছেনে, এইবিলাক থাকিলে চৰাইবিলাক আৰু মৰিব। যিমান ইয়াত ভাত আছে, দালি আছে, এনেকৈ পথাৰত পূৰা যেনেকৈ চবকে মাতি মাতি খুৱাই থকাৰ দৰে হৈছে। আজি বহুত চৰাই মৰিব, ৰাতিপুৱাৰ ভাগত বহুতে খালে। মই এতিয়া মাথাত খেলালে যে পেলাই দিয়ে, চাওক চৰাইজনী, এইজনীও পেলাই দিওঁ। এই বিষ দিয়া বস্তু খাইছে, কিবা বেলেগ বস্তু খাই দিলে আকৌ সেইটোও মৰিব। এয়া দেখিছেনে গাইজ, মানুহ এনেকুৱা হ'ব নালাগে যেন বিষ দি কিনে জন্তুবিলাক মাতি মাতি খুৱাব লাগে। যোনটো বস্তুৱে মানে ক্ষতি কৰিছে সেইটো বেলেগ কথা। এইবিলাক সাপ নহয় যে কিবা ক্ষতি কৰিব, খাব পাৰে এটা দুটা বা অলপ থিয় দিব পাৰে, সেইবুলি এনেকৈ কৰিব নালাগে। এয়া চাওক গাইজ, আজিকালি মানুহ এনেকুৱা হৈছে, জীৱ জন্তুৰ লগতো শত্ৰু হৈছে। আজিকালিৰ যুগত মানুহ এনেকুৱা দিন আহিছে, মানুহৰ পৰা এতিয়া জীৱ জন্তুৰ বহুত ভয় হৈছে। এইজনী ছাগলীক বিষ দিছিলে, কালি মই বেজি দি আনিছোঁ। এইজনীও কালি বহুত কষ্ট পাইছে, বহুত এইজনীৰকৈ সৰু আছিলে সেইজনী, মই ফটো দিম চাব আপোনালোকে। এইজনী মই বেজি দি আনিছোঁ, মোৰ সেইজনী আগতে খাই কিনে মৰি আছে, গম নাপাওঁ।